Hello students, welcome to my business studies class. Today I am going to discuss about the meaning of business, characteristics and its objectives of business. Earlier we have discussed about the meaning of business. Now we are repeating again. What is the meaning of business? Business is those which is concerned with the different activities like production, distributions, purchase, selling, providing goods and services with the aim of earning profit. আগতে আমি ব্যৱসায় কি বা বৃত্তি কি নিযুক্তিকৰণ কি সেই সম্পৰ্কে আলোচনা কৰা হৈছে তথাপিও মই আজি বিতংভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ ব্যৱসায়নো কি ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স অৰ্থাৎ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ বা ইয়াৰ উদ্দেশ্যসমূহ কেনেকুৱা ধৰণৰ ব্যৱসায় হৈছে এনে এটা কাৰ্য যি কাৰ্যৰ লগত উৎপাদন বিতৰণ ক্ৰয় বিক্ৰয় বা লাভ অৰ্জনৰ অৰ্থটো সদায় লুকাই থাকে তাকে ব্যৱসায় বুলি কোৱা সেইটো কাৰণে কৈছে বিজনেছ ইজ concerned with those activities which is production distributions buying and selling of goods providing goods and services with the aim of earning profit অৰ্থ উপাৰ্জনৰ যিবিলাক কাৰ্য উৎপাদন বিতৰণ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত হৈ থাকে তাকে আমি ব্যৱসায় বুলি ক'ব পাৰোঁ now come to the point what is the characteristics of business আমি আগতে ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ কেনেকুৱা ধৰণৰ সেই সম্পৰ্কেও আলোচনা কৰা হৈছে ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ হৈছে বিজনেছ ইজ এন ইকনমিক এক্টিভিটি ব্যৱসায়টো সদায় ইকনমিক এক্টিভিটি বুলি কোৱা হৈছে বিজনেছ ইজ এন ইকনমিক এক্টিভিটি কিয় ব্যৱসায় কিয় অৰ্থনৈতিক কাৰ্য বুলি কোৱা হৈছে যিহেতু ব্যৱসায় কৰিবলৈ হ'লে ফাৰ্ষ্ট আমাৰ কি লাভ অৰ্জনৰ উদ্দেশ্য থাকিব লাগিব without earning profit we cannot run the business okay that's why earning motive is the main aim of the business business is an economic activity business is an economic activity because it is undertaken with the object of earning money or livelihood and not because of the love affection simply যেটো কি আমাৰ লাভ এফেকশনৰ থ্ৰেডি কৰা নহয় সদায় আমাৰ দৈনন্দিন সমস্যাসমূহ সমাধান কৰিবলৈ হ'লে আমি সদায় কি কৰিব লাগিব ব্যৱসায়ত লাভ অৰ্জন কৰিব লাগিব আমাৰ যিবিলাক আমি যিবিলাক অৰ্থ উপাৰ্জনৰ অৰ্থে আমি যিবিলাক কাৰ্য কৰিলে আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো পৰ্যায়ক্ৰমে চলি গৈ থাকিব তাকে আমি সেইকাৰণে ব্যৱসায়িক অৰ্থনৈতিক কাৰ্য বুলি কোৱা হৈছে second characteristics is that production or procurement of goods and services business is always production and production মানে হৈছে উৎপাদন procurement হৈছে যোগান ধৰা হয় যিবিলাক আমি বস্তু উৎপাদন কৰো বা দ্ৰব্যৰ যোগান ধৰো সদায় সেই বস্তুসমূহ ব্যৱসায়ৰ লগত জড়িত হৈ থাকে that's why it is called business is always related with the production and procurement of goods and services next come to the point third point sale or exchange of goods and services for satisfaction of human needs ব্যৱসায়ৰ এটা এনেকুৱা এটা বস্তু যিবিলাক বস্তু sale or exchange of goods and services sale মানে হৈছে বিক্ৰী আৰু exchange মানে হৈছে বিনিময় কৰা ব্যৱসায় যিবিলাক আমি goods মানে বস্তু আৰু সাৰ্ভিসেস হৈছে মানে হেয়া যিবিলাক বস্তু বা হেৱা আমি গ্ৰাহকলৈ যোগান ধৰো কিহৰ বিনিময়ত যোগান ধৰো আমি মুদ্ৰাৰ বিনিময়ত বা অৰ্থৰ বিনিময়ত যোগান ধৰো ব্যৱসায়জনে বস্তুটো গ্ৰাহকলৈ আগবঢ়ালে বিক্ৰী কৰিলে গ্ৰাহকজনে তাৰ বিনিময়ত কি দিয়ে টকা পইচা দিয়ে হয় না নহয় তো দুইটাই উদ্দেশ্যটো কি হয় সম্পূৰ্ণ হয় সো ব্যৱসায় বোলা বস্তুটো হেকানে এইবিলাকৰ লগত সংলগ্ন হৈ থকা বুলি কৈছে যিবিলাক সেল অৰ এক্সচেঞ্জ অফ গুডছ এণ্ড সাৰ্ভিসেস উইথ দ্য হিউম্যান নিডস যিবিলাক গ্ৰাহকৰ প্ৰয়োজন অনুপাতে যিবিলাক আমাৰ গ্ৰাহকৰ সন্তুষ্টিকৰণৰ কাৰণে যিবিলাক দ্ৰব্য যোগান ধৰা হয় সেইবিলাক বস্তু কিহৰ বিনিময়ত টকা পইচাৰ বিনিময়ত আমি যোগান ধৰো নেক্সট কৈছে fourth number characteristics to কৈছে dealing goods and services on regular basis ব্যৱসায় সদায় কেনেকুৱা ধৰণৰ থাকে ৰেগুলাৰ বেসিছত দৈনন্দিন চলাই নিয়া কাৰ্যকে বা অৰ্থ উপাৰ্জনৰ অৰ্থে যিবিলাক ব্যৱসায় উৎপাদন বিতৰণ কৰি যোৱা হয় দৈনন্দিন ভাৱে যদি নিয়াৰিকৈ চলাই নিয়া হয় হেতু কাৰণে ব্যৱসায় তো নিয়াৰিকৈ চলাই নিবলৈ যিবিলাক কাম কৰা হয় তাকে ব্যৱসায় বুলি কৈছে সো ডিলিং গুডছ এণ্ড সাৰ্ভিসেস যিবিলাক ব্যৱসায় গুডছ এণ্ড সাৰ্ভিসেস যিবিলাক বস্তু আৰু দ্ৰব্য ৰেগুলাৰ বেসিছত কৰা হয় এটা সময়ত মই সাপোজ এটা মই এডোখৰ মাটি বিক্ৰী কৰিলো মই নতুন এডোখৰ মাটি কিনিবৰ কাৰণে হেতু আমাৰ ৰেগুলাৰ বেসিছত কাম কৰা বুলি নকয়
ৰেগুলাৰ বেচিছত কাম কৰা বুলি কেতিয়া ক'ব যেতিয়া মই সেই ব্যৱসায়টোৰ লগতে এনি টাইম জড়িত হৈ থাকিম মই লাভ অৰ্জনৰ অৰ্থে কাৰোবাৰ পৰা কিনিছোঁ আৰু কাৰোবাক মই চেল কৰিছোঁ সেই তাৰ মেইন উদ্দেশ্যটো হৈছে লাভ অৰ্জন কৰা কিন্তু মেইন মোৰ উদ্দেশ্য নহয় যে মই নতুন এটা ঘৰ কিনিব লাগে বা নতুন এডোখৰ মাটি কিনিব লাগে তাৰ কাৰণে মই পুৰণা মাটিডোখৰ চেল কৰিব বিচাৰিছোঁ বা মই পুৰণা গাড়ীখন মই চেল কৰিব বিচাৰিছোঁ সেইটো মোৰ ব্যৱসায় বুলি মই ক'ব নোৱাৰোঁ ঠিক আছে নেক্সট পইণ্টটো কৈছে আনচাৰ্টেনিটি ৰিটাৰ্ণ আনচাৰ্টেনিটি মানে আছে এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য হয় কিয়নো ইম্পৰ্টেণ্ট বুলি কৈছে বিজনেছ কৰিবলৈ হ'লে সদায় কি লাগে আমাৰ ইনভেষ্টমেণ্ট লাগে ইনভেষ্টমেণ্টটো এনেকুৱা ধৰণে কৰিব লাগে যিটো ইনভেষ্টমেণ্ট আমাৰ কোনো নিশ্চয়তা নাথাকে হয়তো আমাৰ ভৱিষ্যতে লাভো হ'ব পাৰে বা লোকচানো হ'ব পাৰে কিয়নো ব্যৱসায় কৰিবলৈ হ'লে সদায় আমাৰ কোনো নিশ্চয়তা নাথাকে কেতিয়াবা আমি বিভিন্ন ধৰণৰ বিপদ শংকা সন্মুখীন হ'ব লগা হ'ব পাৰে ৰিস্ক ল'ব লগা হ'ব পাৰে যিটো আমি লাভ অৰ্জনৰ উদ্দেশ্যে হয়তো আমি ব্যৱসায়টোত মূলধন বিনিয়োগ কৰিছোঁ কিন্তু সেই মূলধন বিনিয়োগ কৰাৰ ফলত আমি সদায় আমি লাভাংশই অৰ্জন কৰিম কেতিয়াবা লোকচান এতিয়া আমি যদি উদাহৰণ দিওঁ এতিয়া COVID-19 কাৰণে অল অভাৰ ইণ্ডিয়া যিমানবিলাক বিজনেছ আছিলে এমপ্লয়ী আছিলে চবৰে লছ হৈছে কিয়নো তেওঁলোকে ব্যৱসায় এটা কৰিছে দোকান এখন যদি দোকানখন তেওঁলোকে খুলিব নোৱাৰে আগতে তেওঁলোকে বহুত ধৰা প্ৰফিট কৰি আছিলে কিন্তু এতিয়া যিটো চিটুৱেশ্যন চলি আছে চিটুৱেশ্যনৰ কাৰণে বহুত ব্যৱসায়ীবিলাক কি হৈ গৈছে লোকচানত পৰি গৈছে কিন্তু তেওঁলোকেতো ভবা নাছিলে কোনো নিশ্চয়তা নাছিলে যে এনেকুৱা ধৰণৰ বিপদ আহিব পাৰে কিন্তু ব্যৱসায় কৰিবলৈ হ'লে সেই নিশ্চয়তাটো বা বিপদৰ শংকাটো সদায় কি হ'ব লাগে সন্মুখীন হ'ব পাৰিব লাগে এইকেইটা হৈছে কেৰেক্টাৰিষ্টিক্স মই এবাৰ কৈ দিছোঁ বিজনেছ ইজ এন ইকনমিক এক্টিভিটি production or procurement of goods and services, sale or exchange of goods and services for satisfaction of human needs. Point number 4 is dealing goods and services on regular basis. সদায় regular basis হ'ব লাগে ব্যৱসায় বুলি ক'লে সদায় regular basis কৰা হয় যেটো আমাৰ দৈনন্দিন সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে যিবিলাক আমি ৰেগুলাৰ বেচিছত কাম কৰিব লাগে সেই কাম ৰেগুলাৰ বেচিছত কৰিব পাৰিব লাগে নেক্সট হৈছে আনচাৰ্টেনিটি ৰিটাৰ্ণ কোনো নিশ্চয়তাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ব্যৱসায় বুলি ক'লে চ' এইকেইটা হৈ গ'ল বৈশিষ্ট্য মই আগতে তোমালোকক ডিছকাশ্যন কৰিছিলোঁ নাও কাম টু দ্য পইণ্ট অবজেক্টিভছ অফ বিজনেছ বা ব্যৱসায়ৰ উদ্দেশ্যনো কি লক্ষ্যনো কি যিটো আমি ব্যৱসায়ৰ গ'লছ এইম অবজেক্টিভছ বুলি কওঁ বা ব্যৱসায় এটা কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ উদ্দেশ্য থকাটো দৰকাৰ অবজেক্টিভছটো থকাটো দৰকাৰ সেই বিষয়ে আমি জানিব লাগিব ব্যৱসায় কৰিবলৈ হ'লে আমি প্ৰথম উদ্দেশ্যটো আমি গম পালোঁ যে তেওঁলোকে প্ৰফিট আৰ্ণ কৰিব লাগে প্ৰফিট আৰ্ণ কৰিলে ব্যৱসায়টো ডেইলি মানে কি হয় চলি যায় বা ইন ফিউচাৰলৈকে ভালদৰে চলাই নিব পাৰি হয় না প্ৰফিট আৰ্ণ নকৰিলে ব্যৱসায় কেতিয়াও আমি চলাই নিয়াৰ কোনো অৰ্থ নাথাকিব এতিয়া ব্যৱসায় উদ্দেশ্য বুলি ক'লে ব্যৱসায় উদ্দেশ্যসমূহ কেনেকুৱা ধৰণৰ থাকে প্ৰফিট আৰ্ণ কৰাৰ উপৰিও এটা ব্যৱসায় চলাই নিবলৈ হ'লে কেনেকুৱা ধৰণৰ উদ্দেশ্য থাকিব লাগে First objective is that economic objectives, second objective is that social objectives and third objective is that human or personal objectives. Economic objectives to কি কৈছে অৰ্থনৈতিক উদ্দেশ্য বুজাইছে social objectives হৈছে সামাজিক উদ্দেশ্য বুজাইছে আৰু third point বুজাইছে human personal objectives বুজাইছে মানৱীয় বা ব্যক্তিগত উদ্দেশ্য এটা ব্যৱসায়ৰ পৰা কেনেকুৱা ধৰণৰ উদ্দেশ্য তুমি আশা কৰিব পাৰা বা কেনেকুৱা ধৰণৰ উদ্দেশ্য এটা ব্যৱসায় কৰিবলৈ হ'লে কেনেকুৱা অৰ্থনৈতিক উদ্দেশ্য প্ৰথমটো হৈছে অৰ্থনৈতিক উদ্দেশ্য বুলি ক'লে আমি আগতে অৰ্থনৈতিক কাৰ্য সম্পৰ্কে যিবিলাক অৰ্থনৈতিক কাৰ্য হৈছে যিবিলাক কাৰ্য টকা পইচা উপাৰ্জনৰ অৰ্থে কৰা হয় তাত কোনো লাভ এফেকশ্যনছ বা কাৰোবাৰ প্ৰতি চিম্পেথি হৈ পেলাই যিবিলাক কাম কৰা নহয় সেইবিলাক নন ইকনমিক এক্টিভিটিছ আমি অলৰেডি পাই আহিছোঁ সেইটো ইকনমিক এক্টিভিটিছৰ এটা পাৰ্ট হয় বিজনেছটো আৰু বিজনেছৰ অবজেক্টিভছ এটা ইকনমিক অবজেক্টিভ অবভিয়াছলি অৰ্থ উপাৰ্জনৰ উদ্দেশ্যটো সদায় থাকে ব্যৱসায় কৰিবলৈ হ'লে অৰ্থ উপাৰ্জনৰ ভিতৰত অৰ্থ উপাৰ্জনৰ উদ্দেশ্যটো সম্পূৰ্ণ কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ আমাৰ উদ্দেশ্য থাকিব লাগে ফাৰ্ষ্টটো তোমাৰ হৈছে প্ৰফিট আৰ্নিং বিজনেছ কৰিবলৈ হ'লে উই হেভ টু আৰ্ন মেক্সিমাম প্ৰফিট ফ্ৰম দ্য বিজনেছ অ'কে সেইটো হৈছে প্ৰফিট আৰ্নিং ছেকেণ্ডটো কৈছে ছাৰ্ভাইভেল মানে যিটো বিজনেছ নিয়াৰিকৈ আমি চলাই নিবলৈ যিখিনি আমাৰ দৈনন্দিন কাৰ্য কৰিব লাগে দৈনন্দিন কাৰ্যখিনি বা নিয়াৰিকৈ চলাই নিবলৈ হ'লে আমি ছাৰ্ভাইভ কৰিব লাগিব চলাই নিবলৈ হ'লে আমি প্ৰফিট আৰ্ণ কৰিব লাগিব চ' বেছিক পাৰ্পাছ ইজ টু ছাৰ্ভাইভ এক্সিষ্ট ইন কম্পিটিশ্যন ফৰ লংগাৰ পিৰিয়ড
সদায় আমি কম্পিটিশ্যন ফেচ কৰিব লাগিব ইন ফিউচাৰ কাৰণে চলাই নিবলৈ হ'লে আমি প্ৰফিট আৰ্ণ যদি আমি নিজৰ মূলধন বিনিয়োগ কৰি সদায় ব্যৱসায় চলাই নিওঁ সেইটো আমাৰ প্ৰফিট আৰ্ণ কৰা বুলি নকয় সেই প্ৰফিট আৰ্ণ কৰা আমাৰ যিখিনি সমস্যা সেইখিনি আমি দূৰ কৰিব লাগিব আৰু প্লাছ ব্যৱসায়টো চলাই নিব লাগিব এইটো হৈছে ছাৰ্ভাইভেল যেটো আমি লং পিৰিয়ডৰ কাৰণে আমি ৰান কৰি নিব পাৰোঁ বিজনেছটো ঠিক আছে থাৰ্ডটো ইট ইজ পচিবল জাষ্ট ফৰ আৰ্নিং প্ৰফিট এই ছাৰ্ভাইভেলটো কেতিয়া পচিবল হয় when a business earning maximum profit from the business then it can be survive next আহিলে তোমাৰ এটা হ'ল ইকনমিক অবজেক্টিভছৰ ভিতৰতে সোমাই আছে এটা প্ৰফিট সোমাই আছে আৰ্নিং প্ৰফিট আৰু আৰ্নিং প্ৰফিট কৰিব হ'লে বিজনেছটো কি কৰিব পাৰে ছাৰ্ভাইভ কৰিব পাৰে ছাৰ্ভাইভ কৰাৰ পিছত তাৰপিছত আহিলে তোমাৰ গ্ৰোথ বিজনেছটো গ্ৰোথটো কেনেকৈ মেজাৰমেণ্ট কৰিম আমাৰ বিজনেছটো ডেভেলপ হৈছে নে আণ্ডাৰ ডেভেলপ হৈছে ঠিক আছে কেনেকৈ আমি মেজাৰ কৰিম ইট ইজ মেজাৰ্ড বাই দ্য গ্ৰোথ ৰেট সদায় আমি গ্ৰোথ ৰেটটো মেজাৰ কৰিব লাগিব আমি গ্ৰোথ ৰেটটো কেনেকৈ মেজাৰ কৰিম আমি যদি ছাপ'জ লাষ্ট ইয়াৰ আমি কিমান টকা আমি মেক্সিমাম প্ৰফিট আৰ্ণ কৰিছিলোঁ বা এইটো বছৰ কিমান মেক্সিমাম প্ৰফিট আৰ্ণ হৈছে যদি আমাৰ লাষ্ট ইয়েৰতকৈ যদি প্ৰেজেণ্ট ইয়েৰটো যদি আমি মেক্সিমাম প্ৰফিট আৰ্ণ কৰিব পাৰিছোঁ তেতিয়াহ'লে আমি গম পাম যে অভিয়াছলি আমাৰ বিজনেছটো গ্ৰোথ হৈছে ডেভেলপ হৈছে বা যদি আমি লাষ্ট ইয়েৰ কম্পেৰিজনটো লাষ্ট ইয়েৰ যদি আমি এইটো বছৰত আমি লাভ অৰ্জন কৰিব পৰা নাই তেতিয়া আমি গম পাম যে অভিয়াছলি আমাৰ বিজনেছটো লছ হৈছে গ্ৰোথ কৰিব পৰা নাই তাৰোপৰি আমি গ্ৰোথটো মেজাৰ কৰিব পাৰিম নাম্বাৰ অফ চেলছ যদি আমাৰ বিক্ৰী হাৰটো যদি বাঢ়িছে বা ব্ৰাঞ্চ এক্সপানশ্যন যদি হৈছে বা নাম্বাৰ অফ প্ৰডাক্টটো যদি আমি বেছিকৈ প্ৰডাকশ্যন কৰিব পাৰিছোঁ বা এমপ্লয়িজ আমি যিমানটো আমাৰ যদি এমপ্লয়িজ লাগে সেই এমপ্লয়িজখিনি আমি যদি আগতে যদি 100জন এমপ্লয়িজ আমি ইনভলভ কৰাইছিলোঁ আৰু যেতিয়া 200জন তাৰমানে অভিয়াছলি আমাৰ গ্ৰোথ হয় আৰু এইখিনি পচিবল কিহৰ কাৰণে ইকনমিক অবজেক্টিভছটো আমাৰ থাকিব লাগিব প্ৰফিট আৰ্নিংটো থাকিব লাগিব ছাৰ্ভাইভেল থাকিব লাগিব প্লাছ আমাৰ গ্ৰোথটো তেতিয়াহে আমি গ্ৰোথ হৈছে বুলি ক'ব পাৰিম চ' বিজনেছ কৰিবলৈ হ'লে এইকেইটা বস্তু ৰিলেটেড হৈ আছে প্ৰফিট আছে ছাৰ্ভাইভেল আছে এণ্ড গ্ৰোথ নেক্সট আহিলে তোমাৰ প্ৰডাকশ্যন অফ কোৱালিটি গুডছ যিটো তোমাৰ সদায় মানে লাভ মেক্সিমাম প্ৰফিট আৰ্ণ কৰিবলৈ হ'লে মানে সদায় কি কৰিব লাগিব বিজনেছ সদায় কি কৰিব লাগিব কোৱালিটি গুডছ প্ৰডাকশ্যন কৰিব লাগিব সদায় ভাল বস্তু প্ৰডাকশ্যন কৰিব লাগিব কাষ্টমাৰে ভাল পাব লাগিব তেতিয়াহে বস্তুটো মানে বিজনেছটো কি হৈ থাকিব ৰান হৈ থাকিব টেকন'লজি ইম্প্ৰুভমেণ্ট মানে প্ৰেজেণ্ট চিটুৱেশ্যনৰ লগত মানে এডজাষ্ট হৈ পেলাই যি টেকন'লজি ইউজ হয় টেকন'লজিবিলাক ইউজ কৰিব লাগিব তেতিয়া গুডছ কোৱালিটি বস্তু আমি প্ৰডাকশ্যন কৰিব পাৰিম ছাপ্লাই দিব পাৰিম চ' টেকন'লজি ইম্প্ৰুভমেণ্টটো লাগিব ছেকেণ্ড পইণ্ট ইজ ডেট ছ'চিয়েল অবজেক্টিভছটো কি কৈছে বিজনেছমেন মাষ্ট ডু ছামথিং ফৰ ছ'চাইটি লাইক ত' ছ'চিয়েল অবজেক্টিভ সামাজিক উদ্দেশ্যটো কি হৈছে ব্যৱসায় এজনৰ উদ্দেশ্যটো সদায় সমাজখনৰ কাৰণেও কিছুমান কথা উদ্দেশ্যলৈ কাম কৰিব লাগে অকল নিজৰ প্ৰফিট আৰ্নিংটো কৰিলেই যে তেওঁলোকে বিজনেছত ছাকচেছ হ'ব পাৰে ছ'চাইটিখন কেনেকৈ ডেভেলপ কৰিব পৰা যায় ছ'চিয়েল অবজেক্টিভছো কিছুমান বিজনেছমেনৰ চ' সেইটো কাৰণে কৈছে বিজনেছমেন মাষ্ট ডু ছামথিং ফৰ ছ'চাইটি লাইক প্ৰডাকশ্যন অফ গুডছ সদায় বস্তু ভাল ধৰণে বস্তু প্ৰডাকশ্যন কৰিব লাগে ছাপ্লাই গুডছ দ্য গুড কোৱালিটি গুডছ এণ্ড ছাৰ্ভিচেছ সদায় সমাজলৈ ভাল ষ্টেণ্ডাৰ্ড কোৱালিটি গুডছ সদায় কি কৰিব মানে ছাপ্লাই দিব পাৰিব লাগে তাৰোপৰি এমপ্লয়মেণ্ট জেনেৰেশ্যন সমাজত যিখিনি ধৰা নিবনুৱা লোক আছে সেই নিবনুৱা লোক তুমি এটা বিজনেছ বা এটা ইণ্ডাষ্ট্ৰি ছেটআপ কৰিছা সেই সমাজখনৰ তুমি থকা সমাজখনৰ কিছুমান আনএমপ্লয়ি মানুহ আনি পেলাই তাত কি কৰিব পৰা যায় ইনভলভ কৰিব পৰা যায় চ' সেইটো কৈছে এমপ্লয়মেণ্ট অপৰচুনিটিছ সদায় ছ'চাইটিৰ কাৰণে যদি এমপ্লয়মেণ্ট আনএমপ্লয়মেণ্ট প্ৰব্লেমটো ছল্ভ কৰিব পাৰিলে ছ'চাইটিখন ডেভেলপ হ'ব চ' সেনেকৈ আমি আউট অফ এভইডিং এনভাইৰমেণ্ট চ' সমাজখন কেতিয়াও মানে প্ৰদূষিত হ'ব দিব নালাগে এনভাইৰমেণ্টটো পলিউশ্যনটো সদায় মানে কি বিজনেছ এটা কৰিলে যে তুমি ভালদৰে চাফ চিকুণতাটো বজাই ৰাখিব লাগিব বা পলিউটেড হ'ব নোৱাৰিব বা সমাজৰ যিমানখিনি লোক আছে সেইসকলে যাতে বেমাৰ আজাৰ সন্মুখীন হ'ব নোৱাৰিব তাৰ প্ৰতি নজৰ ৰাখিব পাৰিব লাগিব ঠিক আছে ফাৰ্ষ্ট আমি পালোঁ ইকনমিক অবজেক্টিভছৰ কি লুকাই আছে প্ৰফিট লুকাই আছে ছাৰ্ভাইভেল লুকাই আছে গ্ৰোথ লুকাই আছে প্ৰডাকশ্যন অফ কোৱালিটি গুডছ লুকাই আছে টেকন'লজি ইম্প্ৰুভমেণ্টটো লুকাই আছে নেক্সট ছ'চিয়েল অবজেক্টিভছ সামাজিক উদ্দেশ্য কেনেকুৱা ধৰণৰ থাকিব লাগে ব্যৱসায়ৰ ক্ষেত্ৰত আমি সামাজিক উদ্দেশ্য এজন ব্যৱসায়ী সদায় ভাল কোৱালিটি বস্তু প্ৰডাকশ্যন কৰিব লাগে সদায় বস্তু আৰু সেৱাৰ যোগানটো সদায় ভালকৈ ষ্টেণ্ডাৰ্ড কোৱালিটিত কৰিব লাগে ৰিজনেবল প্ৰাইচত এটা যিটো তোমাৰ প্ৰাইচ নিৰ্ধাৰণ কৰি যাতে চবেই যাতে বস্তুটো কিনিব পাৰে
জেনেৰেশ্যন অফ মোৰ এমপ্লয়মেণ্ট অপৰচুনিটিজটো থাকিব লাগে, যিটো নিযুক্তিকৰণ সমাজৰ কিছুমান যাক নিযুক্তি দিব পৰা যায় সেইসকল ব্যক্তিক আনি তোমাৰ বিজনেছৰ নিযুক্তিকৰণটো কৰিব লাগে। প্লাছ তোমাৰ এভইডিং এনভাইৰনমেণ্ট পলিউশ্যন, সদায় সমাজখন কেতিয়াও মানে পলিউটেড হ'ব দিব নালাগে, এইখিনি মানে উদ্দেশ্য থাকিব লাগে এজন ব্যৱসায়ী। তাৰোপৰি থাৰ্ড অবজেক্টিভছটো কৈছে হিউমেন অবজেক্টিভছ, মানৱীয়। এতিয়া হিউমেন বুলি ক'লে কোনবিলাক হিউমেনৰ কথা বুজায়? বিজনেছ অৰ্গেনাইজেশ্যনটো যিবিলাক এমপ্লয়ী ইনভলভ হৈ থাকে। মই যদি এটা অৰ্গেনাইজেশ্যনত কাম কৰি আছোঁ, সেই মোক লৈও কিছুমান অৰ্গেনাইজেশ্যনটো কিছুমান উদ্দেশ্য কৰিব লাগে, কিয়নো মই ছেটিছফেকশ্যন হ'লেহে মই পাৰফৰ্মেঞ্চটো ভালকৈ দিব পাৰিম বা তেওঁলোকে আউটপুটটো বা মেক্সিমাম প্ৰফিটটো আৰ্ণ কৰিব পাৰিব। চ' হিউমেন বুলি ক'লে ৰিলেটেড টু দ্য এমপ্লয়িজ অফ দ্য অৰ্গেনাইজেশ্যন, সদায় সেই অৰ্গেনাইজেশ্যনটোৰ এমপ্লয়ীখিনিকে হিউমেন বুলি বুজাইছে। এতিয়া যিহেতু যিমানখিনি এমপ্লয়ী তাত ইনভলভ হৈ থাকে অৰ্গেনাইজেশ্যন, সেই এমপ্লয়ীখিনিৰ পৰাই মেক্সিমাম আউটপুটটো আমি আশা কৰিব পাৰোঁ, এক্সপেক্ট কৰিব পাৰোঁ, হয় নহয়? চ' টু গেট মেক্সিমাম ফ্ৰম এমপ্লয়িজ, বিজনেছমেন মাষ্ট